আমি প্ৰত্যেকজন মানুহ এনেকুৱাই। আচলতে আমি এনেকুৱা হ'ব নালাগে। এনেকুৱা হ'লে আমাৰ মাজৰ পৰা পোৱাৰ সুখবোৰো নোহোৱা হৈ যায়। আহক মই এনেদৰে কোৱাৰ কাৰণ জানিবলৈ এটা সুন্দৰ কাহিনীৰ মাজলৈ আগবাঢ়ি যাওঁ। এজন ৰজাই এদিন তেখেতৰ গুৰুজনক সুধিলে, গুৰুবৰ, আজি আপুনি মোক কওকচোন, এই পৃথিৱীত অধিকাংশ মানুহ দুখী কিয় হয়? গুৰুজনে কিছু সময় মনে মনে থাকি ৰজাক ক'লে, এই প্ৰশ্নটোৰ উত্তৰ জানিবলৈ তুমি সৰু এটা কাম কৰিব লাগিব। ৰজাই ক'লে, কি কাম? গুৰুজনে ক'লে, তুমি ৯৯টা স্বৰ্ণ মুদ্ৰাৰে এটা টোপোলা বনাব লাগিব। লগতে এখিলা কাগজত লিখিব লাগিব যে ইয়াত ১০০টা স্বৰ্ণ মুদ্ৰা আছে। আৰু কাগজখিলা টোপোলাটোত ভৰাই তোমাৰ কোনো এজন কৰ্মচাৰী দুৱাৰ মুখত ৰাখি আহিব লাগিব। ৰজাই গুৰুজনাই কোৱাৰ মতে সকলো কৰিলে। মুদ্ৰাৰে ভৰি থকা টোপোলাটো এজন ৰাজকৰ্মচাৰী দুৱাৰৰ সন্মুখত ৰাখি আহিল। কৰ্মচাৰীজনে ৰাতি সাৰ পাই যেতিয়া ঘৰৰ পৰা বাহিৰ ওলাই আহে, তেতিয়া তেওঁ দেখা পায় ঘৰৰ সন্মুখত এটা টোপোলা পৰি আছে। তেওঁ টোপোলাটো বুটলি ঘৰত সোমায় আৰু তেওঁ টোপোলাটো খুলি আচৰিত হৈ পৰে। টোপোলাটোত বহুত স্বৰ্ণ মুদ্ৰা আছে। তেওঁ এটা এটাকৈ গণিব ধৰিলে। গণি গণি তেওঁ সৰ্বমুঠ ৯৯টা স্বৰ্ণ মুদ্ৰা পালে। কিন্তু কাগজখিলাত লিখা আছে তাত ১০০টা স্বৰ্ণ মুদ্ৰা আছে। তেওঁ আৰু এবাৰ গণনা কৰিলে, কিন্তু তেওঁ ৯৯টাই স্বৰ্ণ মুদ্ৰা এইবাৰো পালে। এটা মুদ্ৰা নোপোৱাৰ বাবে সেই কৰ্মচাৰীজনে সকলোকে টোপনিৰ পৰা উঠাই মুদ্ৰা বিচাৰিব ক'লে। সকলোৱে মিলি চৌদিশে বিচাৰিলে, যদিও মুদ্ৰাটো নাপালে। ইপিনে ৰজা আৰু তেখেতৰ গুৰুজনে লুকাই লুকাই সকলো লক্ষ্য কৰি আছিল। ৰাতিপুৱা সেই কৰ্মচাৰীজন যেতিয়া ৰজাৰ দৰবাৰলৈ আহিল, ৰজাই দেখিলে সেই কৰ্মচাৰীজন বহুত উদাস হৈ আছে। তেওঁৰ মনত যেন বহুত দুখ, বহুত মূল্যৱান যেন কিবা হেৰুৱাইছে। ৯৯টা স্বৰ্ণ মুদ্ৰা পোৱা সুখটো পাহৰি তেওঁ এটা স্বৰ্ণ মুদ্ৰা নোপোৱাৰ বাবে বহুত দুখী যেন দেখা গ'ল। এটা সৰু আৰু সুন্দৰ কাহিনী। এই কাহিনীটোৱে আমাক ইয়াকে শিকায় যে আমি সকলো মানুহবোৰেই এনেকুৱাই। আমাৰ লগত ইমানবোৰ থকাৰ পিছতো আমি সুখী হ'ব নাজানো। সৃষ্টিকৰ্তাই আমাক যিমানেই যি নিদিয়ক কিয়, সকলোবোৰ হৈছে ৯৯টা স্বৰ্ণ মুদ্ৰাৰ দৰে। আমি সেইবোৰক লৈ সন্তুষ্ট থাকিব নোৱাৰো। সৃষ্টিকৰ্তাক আমি ধন্যবাদ জ্ঞাপন নকৰোঁ। সৃষ্টিকৰ্তাই আমাক কি দিছে সেইটোহে হিচাপ কৰি থাকোঁ। আমি কেৱল যিটো পোৱা নাই তাৰ হিচাপ কৰোঁ। এটা সময়ত নোপোৱাবোৰ ইমান বেছি হৈ পৰে যে পোৱাবোৰ আমাৰ মনতেই নাথাকে। তেতিয়া কেৱল নোপোৱাবোৰেই আমাৰ চকুত পৰে আৰু মনত কেৱল নোপোৱাৰ হাহাকাৰ লাগি থাকে। তাৰ পৰিৱৰ্তে যদি আমি সৃষ্টিকৰ্তাই দিয়া অসংখ্য প্ৰাপ্তিৰ কথা মনত ৰাখোঁ, তেন্তে মনত কোনো অশান্তি নাথাকিব, হতাশাই আমাক স্পৰ্শও কৰিব নোৱাৰিব। তেতিয়া কেৱল মনত আহিব সৃষ্টিকৰ্তাই মোক নিবিচৰাকৈ ইমানবিলাক দিছে। বিশ্বাস কৰক, আপুনি বহুত ভালকৈ থাকিব, আপুনি বহুত সুখেৰে থাকিব পাৰিব। আজিৰ পৰা এইটো ভাবিবলৈ যত্ন কৰিবচোন। পৃথিৱীত এই দুই ধৰণৰ মানুহ সকলোতকৈ বেছি অৱহেলিত হয়। এক, যিসকলে নীৰৱে কাৰোবাক ভাল পায়। দুই, যিসকলে ভালপোৱা মানুহজনৰ সুখৰ বাবে সকলো দুখ কষ্ট সহ্য কৰিব পাৰে। এবাৰ ভাবি চাওক, আজি আপুনি যিটো স্থানত আছে, আগতে সেই স্থানত বেলেগ কোনোবা আছিল আৰু ভৱিষ্যতে সেই স্থানত বেলেগ কোনোবা থাকিব। এইটোৱেই পৃথিৱীৰ নিয়ম। জীৱনটো নামেই হ'ল পৰিৱৰ্তন। যিটো হেৰুৱালে সেইটোক লৈ দুখ কৰি বহি নাথাকিব, কাৰণ যিটো আপোনাৰ কাষত আছে সেইটোক লৈ আনন্দ উপভোগ কৰক। এটা বয়সৰ পিছত কাৰো সুন্দৰ চেহেৰা, সুন্দৰ হেয়াৰ ষ্টাইল এইবোৰ একোৱে আকৰ্ষণ নকৰে। যিটো আকৰ্ষণ কৰে সেইটো হ'ল এজন মানুহৰ ব্যক্তিত্ব আৰু চৰিত্ৰ। সেয়ে সদায় নিজৰ ব্যক্তিত্ব আৰু চৰিত্ৰ গঠন কৰিবলৈ যত্ন কৰিব। নিজকে দুৰ্বল বুলি গণ্য কৰাটোৱেই আটাইতকৈ ডাঙৰ পাপ।
মামৰ আৰু অৱহেলাৰ মাজত কোনো পাৰ্থক্য নাই। মামৰে লাহে লাহে লোহাক ক্ষয় কৰে আৰু অৱহেলাই মানুহৰ পৰা লাহে লাহে মানুহক আঁতৰাই নিয়ে। যিজনে সকলো কষ্ট সহ্য কৰিব পাৰে তেওঁৰ বাবে অসাধ্য একো নাই। নিজৰ জীৱনটোৰ অভিজ্ঞতাৰ পৰা এটা কথাই বুজিছোঁ, যাৰ নিজস্ব বুলি একো নাই, কৰ্মৰ নামত শূন্য, সেইকেইটা মুখৰ ফুটনি বেছি। যাৰ নিজৰে চৰিত্ৰ বেয়া তেওঁৱে আনৰ চৰিত্ৰ বৰ্ণনা কৰি ফুৰে। নিজৰ কামক লৈ যিসকল ব্যস্ত থাকে তেওঁলোকে আনৰ কথাত মাথা মাৰি থাকিবলৈ সময় নাপায়। আত্মসন্মান থকা ব্যক্তিয়ে কেতিয়াও আনৰ ওচৰত আদৰ মৰম গুৰুত্ব আদি ভিক্ষা কৰি নুফুৰে। মুখেৰে ডাঙৰ ডাঙৰ ফুলজাৰি মাৰি ফুৰাতকৈ কামেৰে নিজৰ যোগ্যতা প্ৰমাণ দিব লাগে। কাৰণ সফলতাৰ পিছত আপোনাৰ বিফল জীৱনৰ কাহিনী মানুহে শুনিবলৈ ইচ্ছা কৰিব। মনত ৰাখিব, সময় এজন মানুহৰ জীৱনৰ সকলোতকৈ মূল্যৱান সম্পদ। সেয়েহে উপযুক্ত বয়সত সময়ৰ সঠিক ব্যৱহাৰ কৰিবলৈ শিকি লোৱা। জীৱনত সফল হোৱাৰ এটাই ৰাস্তা আছে, সেইটো হ'ল সময়ৰ মূল্য বুজা। এবাৰ এটা চাকৰিৰ ইণ্টাৰভিউত কোম্পানীৰ বছে এটা অদ্ভুত প্ৰশ্ন কেণ্ডিডেটসকলক কৰিলে। সেই প্ৰশ্নটো শুনি প্ৰায় 200জন কেণ্ডিডেট মনে মনে থাকিল। প্ৰশ্নটো আছিল এনেধৰণৰ: ধৰক বাৰিষা কালত আপুনি আপোনাৰ গাড়ী ড্ৰাইভিং কৰি গৈ আছে আৰু আপুনি এটা বাছ ষ্টপেজ অতিক্ৰম কৰাৰ সময়ত দেখিলে তাত 3জন মানুহ ৰৈ আছে। প্ৰথমজন এগৰাকী সুন্দৰী নাৰী, যাক আপুনি মন প্ৰাণ দি ভাল পাব বিচাৰে আৰু গোটেই জীৱনৰ বাবে তেওঁক কাষত পাব বিচাৰে। দ্বিতীয়জন আপোনাৰ বহুত পুৰণা এজন বন্ধু, যিজনে এবাৰ আপোনাৰ প্ৰাণ ৰক্ষা কৰিছিল। আৰু তৃতীয়জন এগৰাকী বৃদ্ধা, যাক দেখাত একেবাৰে অসুস্থ যেন লাগিছে, কিন্তু আপোনাৰ গাড়ীত কেৱল মাত্ৰ এজনকেই বহিব দিয়া সম্ভৱ। এই অৱস্থাত আপুনি কাক আপোনাৰ গাড়ীত বহিব ক'ব? বৃদ্ধ মহিলাগৰাকীক, কাৰণ এইটো নৈতিকতাৰ প্ৰশ্ন। আৰু 3জনৰ ভিতৰত তেওঁৰ অৱস্থা সকলোতকৈ বেয়া। আপুনি আপোনাৰ বন্ধুকো উঠাব পাৰে, কিয়নো তেওঁ এবাৰ আপোনাৰ প্ৰাণ ৰক্ষা কৰিছিল। কিন্তু বন্ধু আৰু বৃদ্ধা দুয়োজনকে এৰিবলগীয়া হ'ব যদিহে আপোনাৰ পচন্দ মানুহজনক হেৰুৱাব নিবিচাৰে। প্ৰায় 200জন কেণ্ডিডেটকে এই একেটা প্ৰশ্নকে কৰা হৈছিল আৰু তেওঁলোকৰ মাজৰ এজনৰ উত্তৰ আছিল সম্পূৰ্ণ বেলেগ আৰু তেওঁকে চাকৰিটো দিয়া হৈছিল। জানেনে সেই ব্যতিক্ৰমী উত্তৰটো কি আছিল? তেওঁ একেবাৰে সহজতেই কৈছিল, এনেকুৱা পৰিস্থিতিত মই গাড়ীৰ পৰা নামি চাবিটো পুৰণা বন্ধুৰ হাতত দি ক'লো হয়, বৃদ্ধা মহিলাগৰাকীক হস্পিটেললৈ লৈ যোৱা, আৰু প্ৰিয় মানুহগৰাকীৰ হাতত ধৰি ৰৈ থাকিলো হয় যিমান দেৰি পৰ্যন্ত পৰৱৰ্তী বাছ নাহে। এই উত্তৰটোৱে সকলোৰে দৃষ্টিভংগী সলনি কৰি দিছিল আৰু সকলোকে এইটো ভাবিবলৈ শিকাইছিল যে ব্যতিক্ৰমী কিছু ভাবা। সকলোৱেই সফলতা আৰু জীৱনক সাৰ্থক কৰাৰ ক্ষমতা লৈয়ে জন্ম লয়, কিন্তু সফল সেইজনেই হয় যিজন ব্যতিক্ৰম। সেয়ে সকলো সময়তে নিজকে ইউনিক কৰাৰ চেষ্টা কৰিব। মনত ৰাখিব, এটা ব্যতিক্ৰমী চিন্তাই আপোনাৰ জীৱনত পৰিৱৰ্তন আনিব পাৰে। দূৰৰ পৰা মানুহক বহুত সুখী যেন লাগিলেও কাষলৈ নোযোৱা পৰ্যন্ত বুজা নাযায় কিমান সুখী। এদিন পেঞ্চিলে ৰবৰক ক'লে, পেঞ্চিল, আই এম চৰি। ৰবৰ, কিন্তু কিয়? পেঞ্চিল, মোৰ প্ৰতিটো ভুল কামৰ বাবে তুমি কষ্ট পোৱা আৰু নিজকে শেষ কৰা। ৰবৰ, এইটোতো মোৰ কাম, তোমাৰ ভুল ধৰি দিয়া, যাতে তুমি সঠিক কামটো কৰিব পাৰা। আৰু তোমাৰ উপকাৰ কৰোঁতে কৰোঁতে এটা সময়ত মই শেষ হৈ যাম। এই সৰু গল্পটোৰ ব্যাখ্যা কি জানেনে? এই গল্পটোৰ পৰা আমি ইয়াকে শিকিবলৈ পাম যে পেঞ্চিল হ'ল আমাৰ সন্তানসকল আৰু ৰবৰ হ'লো আমি মাক দেউতাকসকল।
সন্তানে বাৰে বাৰে ভুল কাম কৰে আৰু আমি মা দেউতাসকলে ৰবৰ হৈ গোটেই জীৱনটো সন্তানৰ ভুলবোৰ মচি মচি এসময়ত আমি নিজেই শেষ হৈ যামগৈ। বাধা কেৱল জীয়াই থকা সকলৰ বাবেহে আহে। মৃত্যু হোৱাজনৰ বাবে সকলোৱেতো ৰাস্তা এৰি দিয়ে। চিন্তা সিমানখিনিহে কৰিব বন্ধুসকল, যাতে কৰ্মত সফল হোৱা যায়। ইমানো বেছি চিন্তা নকৰিব যে জীৱনটোৱেই শেষ হৈ যায়।